সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 25 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি, ৰাত্ৰি 11:57 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 9:45 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:36 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ হ'ব মনুষ্যগণ, গৰুৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:45 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হ'ব হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্যঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব, কিন্তু দিনৰ 9:45 যোৱাৰ পিছত যদি আদ্যঋতু হয় তেতিয়াহ'লে 45 দিনীয়া দক্ষিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 6:39 পৰা 8:14 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:11 পৰা 4:43। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব অৱশ্যে পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিগত সমস্যাবোৰ দূৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে এওঁলোকে কিবা কাম কৰি থাকিলেও হয়তো আধাতে কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে, কিন্তু এওঁলোকৰ আজি কিবা বয় বস্তু হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। ঘৰত নতুন সম্পত্তিৰ আজি বৃদ্ধি হ'ব। পুৰণা কোনোবা চিনাকি ব্যক্তিক আজি লগ পাব পাৰে। অৱশ্যে প্ৰেমৰ দিশৰ পৰা দিনটো আজি অতি ৰোমান্টিক আৰু সুন্দৰভাৱে পাৰ হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে কি কৰিব কি নকৰিব, কোনটো প্ৰথমতে কৰিব কোনটো দ্বিতীয়তে কৰিব, এনেধৰণৰ চঞ্চলতা অকণমান বাঢ়িব পাৰে। ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ কোনো পুৰণা কথা হয়তো মনলৈ আহিব পাৰে। আজি উত্তম ভোজন গ্ৰহণ কৰাৰ সম্ভাৱনাও যথেষ্ট আছে। আজিৰ দিনটোত এওঁলোকৰ আকৰ্ষণীয়তা বাঢ়িব, গতিকে আপুনি যি ক'ব সেই কথাবোৰ আনে মানি চলাও দেখা যাব। সমাজত লোকপ্ৰিয়তাও বৃদ্ধি পাব। ঘৰতো সকলোৱে আপোনাক আজি ভাল ব্যৱহাৰ কৰা দেখা যাব। দিনটোৰ অৱশ্যে শেষৰ ভাগত অকণমান ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। পাবলগীয়া ধন হয়তো দিনটোৰ শেষৰ ভাগত লাভ কৰিব পাৰে, কিন্তু পুৰণা কথাই কিবা মতভেদৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে পুৰণা কথাবোৰ মনত সিমান নানিব। বাকী অন্য সকলো দিশত শুভ। বিদ্যাটো এওঁলোকৰ আজি দিনটোত কিছু অগ্ৰগতিৰ যোগ আছে। পঢ়া শুনাত আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন অতি শুভ, কিয়নো আজি প্ৰয়োজনীয় সময়ত বন্ধুৰ পৰা আপুনি ছাপোৰ্ট লাভ কৰিব। আজি দিনটোত সংগীত শুনাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে। লগতে অকণমান কিবা কথাই চিন্তাও বৃদ্ধি কৰিব পাৰে, কিন্তু যিমান আপুনি সংগীতৰ প্ৰতি ৰুচি বঢ়াব সিমানে আপোনাৰ চিন্তাবোৰো দূৰ হোৱা দেখা যাব। খৰচত বৃদ্ধি পাব, গতিকে হয়তো অন্য দিনৰ তুলনাত আজি খৰচ অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে।
আজি পৰিয়ালত দিনটোৰ বেছি সময় আপোনাৰ অৱশ্যে ঘৰতে পাৰ হ'ব। ক'ৰবাত যোৱাৰ পৰিকল্পনা যদি কৰি আছিল, সেই পৰিকল্পনাসমূহ বাদ দি হয়তো আপুনি ঘৰতে থাকিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি দিনটোত নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছা বাঢ়িব। লগতে কোনোবা ব্যক্তিয়ে আজি প্ৰশংসাও আপোনাৰ কৰিব পাৰে। ইয়াৰ উপৰিও কিবা কথাই মনত অকণমান উথল পুথল লগোৱাও দেখা যাব। কি কৰিম, ক'ত যাম, ক'ত নাযাম, এনেধৰণৰ হয়তো মনত উথল পুথল হ'ব পাৰে। বাকী এওঁলোকৰ আত্মীয়ৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। গতিকে কোনোবা আত্মীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। ভৱিষ্যতৰ যদি আৰ্থিক পৰিকল্পনা কৰে, আজি সেই পৰিকল্পনাবোৰ আপোনাৰ সফলভাৱে ৰূপায়িত হ'ব। আজিৰ দিনটোত এওঁলোকে অকণমান মোবাইল বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। ঘৰৰ কাম বনো আপুনি প্ৰয়োজনতকৈ বেছি আজি কৰিবলগীয়া অৱশ্যে হ'ব পাৰে। যদি ঘৰত থাকে, ঘৰৰ কাম বনবোৰেই আপুনি কৰিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত হ'ব। বিদ্যাটো এওঁলোকে আজি সন্ধিয়াৰ ভাগত মন বহুৱাব পাৰিব। লগতে আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব হৈছে 4 আৰু শুভ ৰং হ'ব ঘেঁহু বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক পক্ষ কিছু সবল হ'ব। হাতত ধনৰ আজি প্ৰাপ্তি আগমন হ'ব। লগতে আজিৰ দিনটোত বিশেষকৈ পৰিয়ালৰ কোনো সদস্য নতুবা আলহীৰ কোনো সদস্যৰ সৈতে হয়তো মতভেদ হ'ব পাৰে কিবা কথাক লৈ। গতিকে সতৰ্ক থকাটোৱেই আপোনাৰ বাবে ভাল হ'ব। আজিৰ দিনটোত বিবাহৰ সম্ভাৱনা যথেষ্ট আছে। হয়তো প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছু সতৰ্ক থাকিব, কিয়নো কামৰ মাজে মাজে হয়তো আপোনাৰ অন্য দিশত মন যাব পাৰে। ইয়াৰ বাহিৰে আজি নজনাকৈ হয়তো কোনো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে খৰচো বৃদ্ধি পাব। বৰ বিশেষ আজি খং নুঠে আপোনাৰ। গতিকে শান্ত প্ৰকৃতিৰ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত থাকিব। জীৱনসংগীৰ বাবে হয়তো আপুনি কিবা খৰচো কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ কিবা কথাই চিন্তা বঢ়াব পাৰে। বাকী কৰ্মত ব্যস্ততাৰ যোগ দেখা গৈছে। গতিকে যি কাম কৰিব খুব ব্যস্ত হৈ খুব গুৰুত্ব দি সেই কাম বনবোৰ কৰা দেখা যাব। মাজে সময়ে অৱশ্যে ছাত্ৰ ছাত্ৰীসকলে হয়তো পঢ়াত একেবাৰে মন কমকৈ দিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভাগৰো লাগিব পাৰে। কাম বেছিকৈ কৰাৰ বাবে নতুবা ঘৰৰ কাম বন কৰাৰ বাবে আপোনাৰ ভাগৰ কিছু অনুভৱ হ'ব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ঘৰুৱা কামৰ পৰিমাণো বাঢ়িব আৰু আপুনি ঘৰৰ পৰা ওলাই গ'লেই হয়তো কোনোবা প্ৰিয় ব্যক্তিক লগ পাব পাৰে। আচাৰ ব্যৱহাৰৰ ওপৰত খুব বিনম্ৰ হৈ পৰিব। গতিকে আপোনাৰ স্বভাৱ, আপোনাৰ আচৰণে আপোনাক আজি প্ৰশংসাৰ পাত্ৰ কৰি তুলিব। বাকী সকলো দিশত শুভ দিনটো। শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি ঘৰৰ পৰিয়ালে চিন্তাৰ পৰা মুক্তি দিব। গতিকে যদি কিবা চিন্তা চলি আছিল, সেই চিন্তাবোৰ পৰিয়ালৰ সদস্যৰ দ্বাৰাই আজি আপোনাৰ নিবাৰণ হ'ব। অৱশ্যে এওঁলোকে খেলা ধূলাত আজি আগ্ৰহ কিছু দেখুৱাব পাৰে। লগতে এওঁলোকৰ দিনটোৰ মধ্যভাগত কিবা লাভৰ যোগ দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা হয়তো কিবা লাভান্বিত আপুনি দিনটোৰ মধ্যভাগত হ'ব পাৰে। আজি মনোৰঞ্জনত খৰচৰ মাত্ৰা বৃদ্ধি পাব। লগতে নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ নিজৰ বাবে ড্ৰেছ পোছাক, নিজৰ বাবে অন্য কিবা প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ বাবে হয়তো খৰচ আজি বাঢ়িব পাৰে। উপহাৰৰ লেনদেন কৰাৰ বাবে দিনটো অতি উত্তম। গতিকে যদি আপুনি কাৰোবাক উপহাৰ দিবলগীয়া আছে, দিব পাৰে। তেনে ক্ষেত্ৰত দিনটো আপোনাৰ অতি সুন্দৰ। প্ৰেমত হয়তো প্ৰিয়জনে চলাহী কথাৰে আপোনাৰ পৰা লাভালাভ ল'ব বিচাৰিব পাৰে। গতিকে অকণমান সতৰ্ক থকাটো ভাল হ'ব। যি কাম কৰিব অৱশ্যে সেই কামবোৰ এওঁলোকে পৰিকল্পিতভাৱে কৰা দেখা যাব। গতিকে অকণমান ইফালে সিফালে কৰি এওঁলোকে কাম নকৰে, খুব পৰিকল্পিতভাৱে কাম বনবোৰ কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে হয়তো আজিৰ কাম কাইলৈ পিছুৱাই দিব পাৰে। অৰ্থাৎ আজি কিবা কাম হয়তো কৰাৰ ইচ্ছা নাযাব পাৰে, বিশেষকৈ শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা। আজি পুৰণা দিনৰ কিবা কথা মনলৈ আহিব। গতিকে কিছু আৱেগিক হৈ পৰাও দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকল। লগতে আজিৰ দিনটো তেওঁলোকৰ ঘৰত কোনো নতুন আলহীৰ আগমন হ'ব পাৰে। লগতে বিশেষকৈ
ঘৰত নতুন সম্পত্তি, নতুন আলহী, নতুন নতুন কিবা বস্তুৰ আগমনৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আনৰ কথা গুৰুত্ব দি শুনিলে আপোনাৰ যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাৰ সমাধানৰ পথ বিচাৰি পাব। লগতে পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটো তেওঁলোকক ঘৰত কিবা যদি কাম বন কৰিবলগীয়া থাকে, শিশুৰ পৰা সহায় লাভ কৰিব। কোনোবা শিশুৱে আপোনাক সহায় কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, হয়তো প্ৰিয়জনে খঙালভাৱে কিবা কথা ক'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কথা বতৰাত স্পষ্টতা আহিব। যি কথা ক'ব খুব স্পষ্টভাৱে কথা কোৱা এওঁলোকক দেখা যাব। আজি ডাঙৰৰ কিবা কথাই উৎসাহ আপোনাৰ আৰু অকণমান বৃদ্ধি কৰিব। গতিকে এওঁলোকৰ আজি মনত কিবা পজিটিভ উৎসাহ বৃদ্ধি পোৱা দেখা যাব। কিন্তু এওঁলোকৰ আজিৰ দিনটোত ঘৰত খৰচৰ মাত্ৰা বাঢ়িব পাৰে। ব্যৱসায় বাণিজ্যটো আজি সোণালী সুযোগ লাভ কৰিব। গতিকে আজিৰ দিনটোত আপোনাৰ লাভালাভৰ সম্ভাৱনা যথেষ্ট দেখা গৈছে। আজি শৰীৰৰ ৰং ৰূপ অকণমান সলনি হ'ব। বিশেষকৈ আপোনাৰ আজিৰ দিনটোত সৌন্দৰ্যতা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। অকণমান এলাহভাৱো বৃদ্ধি পাব। হয়তো দিনটোৰ কোনো সময়ত আপোনাৰ কাম কৰাৰ ইচ্ছা একেবাৰে কমিব পাৰে, এলাহভাৱ বৃদ্ধি পাব পাৰে। বিদ্যাৰ্থীসকলৰ আজি আকস্মিক ক'ৰবাত যাত্ৰা হ'ব পাৰে। বাকী সকলো দিশত যথেষ্ট শুভদায়কভাৱে পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বিষয়েহে চিন্তা কৰা দেখা যাব। আনৰ বিষয়ে বৰ বিশেষ চিন্তা এওঁলোকে নকৰে। আজি কিন্তু এওঁলোকৰ কিবা সা সম্পত্তি হয়তো অবাবত ব্যয় হ'ব পাৰে। গতিকে সতৰ্ক থকাটো আপোনাৰ ভাল হ'ব। সামাজিক কামত আপুনি সন্ধিয়াৰ সময়খিনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। বিশেষকৈ আপোনাৰ ঘৰুৱা কামতকৈ সমাজৰ কিবা কাম বনত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত অৱশ্যে আপোনাৰ আশাবোৰ পূৰ্ণ হ'ব। বিশেষকৈ যি ইচ্ছা আছে সেই ইচ্ছাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি মন পচন্দৰ কামো আপুনি কৰিব পাৰিব। সকলো কাম শেষ কৰি এওঁলোকে নিজে যি কৰি ভাল পায় তেনেধৰণৰ কামত তেওঁলোকক ব্যস্ত থকা দেখা যাব। মানসিকভাৱে আজি শান্তি লাভ কৰিব। বিগত দিনত যদি চিন্তা আছিল, সকলো চিন্তা আজি দূৰ হ'ব। অৱশ্যে বিবাহিতসকলৰ ক্ষেত্ৰত হয়তো কিবা সৰু কথাই ভুল বুজাবুজি কৰাব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সামাজিক ব্যস্ততা বাঢ়িব। লগতে আজিৰ দিনটোত এওঁলোকৰ পৰিয়ালৰ সহযোগ লাভ কৰিব। গতিকে যিকোনো কামত পৰিয়ালৰ ছাপোৰ্ট আজি থাকিব। আজি চিনেমা চোৱাৰো ইচ্ছা অকণমান যাব পাৰে। হয়তো এওঁলোকৰ মনত আজি মনোৰঞ্জনৰ প্ৰতি কিছু গুৰুত্ব বাঢ়িব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰৰ ফালৰ পৰাও অত্যন্ত দিনটো শুভ। আৰু বিদ্যাৰ্থীসকলৰ এওঁলোকৰ আজি নতুন আশা মনলৈ আহিব। অৱশ্যে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মনতো বিভিন্ন ধৰণৰ নতুন নতুন আশাৰ ৰেঙনি আহিব পাৰে। অন্য সকলো দিশত দিনটো শুভদায়কভাৱে পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব এওঁলোকৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশিৰ যিসকল ব্যক্তিয়ে নভবা নিচিন্তাকৈ ধন খৰচ কৰিছিল, তেওঁলোকৰ আজি হয়তো ধনৰ প্ৰয়োজনীয়তা আহিব পাৰে। গতিকে আজিৰ দিনটোত ধনৰ অকণমান প্ৰয়োজন হ'ব। আজি হয়তো শিশুৱে আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰিব পাৰে। আজি শিশুৰ পৰা আপুনি কিছু লাভালাভ ল'ব পাৰিব। অৱশ্যে উৎসাহ উদ্দীপনা আজি এওঁলোকৰ দুগুণ বাঢ়িব। আজি হঠাৎ তেওঁলোকৰ আকস্মিকভাৱে কিবা ভাল খবৰো হয়তো আহিব পাৰে। গতিকে ভাল খবৰ অহাৰ দিনটোৰ সম্ভাৱনা যথেষ্ট আছে। আত্মবিশ্বাস বাঢ়িব আৰু মনোবল বৃদ্ধিৰ সম্ভাৱনাও দেখা গৈছে। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান অৱশ্যে আজি সিমান শুভ নহয়। গতিকে সতৰ্ক থাকিব। কৰ্মক্ষেত্ৰতো আপুনি ভাল কাম কৰিব পাৰিব। আজি যিকোনো কাম এওঁলোকে আধুনিকভাৱে কৰা দেখা যাব। নতুন নতুন চিন্তাধাৰা আজি এওঁলোকৰ মনলৈ আহিব পাৰে। লগতে হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে এওঁলোকৰ দিনটো পাৰ হ'ব। আজি বিবাহিতসকলৰ পুৰণা কথাই বিবাদৰ সূত্ৰপাতো কৰাব পাৰে। গতিকে বিবাহিতসকলে অকণমান সতৰ্ক হৈ চলিব। কিন্তু এওঁলোকৰ আজি মন কিছু পৰিৱৰ্তন হৈ থাকিব।
কিছু সময় যদি কিবা চিন্তা কৰে অন্য কিছু সময় এওঁলোকে বেলেগ কিবা চিন্তা কৰা দেখা যাব। গতিকে মনত অকণমান চঞ্চলতা বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভাগ্যৰ সহায়ত তেওঁলোকৰ সকলো কাম সহজ সৰল হৈ পৰিব। যি কামতে আপুনি হাত নিদিব কিয় সেই কামবোৰ সোনকালে হৈ উঠিব আৰু এওঁলোকৰ আজি ঘৰত হয়তো মাংগলিক কিবা কাৰ্য চলি থাকিব পাৰে। অন্য সকলো দিশত অতি সুন্দৰভাৱে পাৰ হ'ব, কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনক নিয়ন্ত্ৰণ কৰি ৰাখিব, কিয়নো আপোনাৰ মনত চঞ্চলতা আজি যথেষ্ট বাঢ়িব পাৰে। গতিকে হয়তো আপোনাৰ ক'ৰবাত যোৱাৰো আজি ইচ্ছা প্ৰবল বাঢ়িব পাৰে। আজিৰ দিনটোত আৰ্থিকভাৱে আপোনাৰ লাভালাভৰ সম্ভাৱনা আছে। বহুদিনৰ পৰা যদি পাবলগীয়া ধন আছিল তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। পৰিয়ালত অৱশ্যে সৰু কথাই মতভেদ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনাৰ উদ্দেশ্যবোৰ আজি পূৰ্তি হ'ব। যি উদ্দেশ্য আছে সেই উদ্দেশ্যবোৰ আপোনাৰ সুকলমে হৈ উঠিব। আজিৰ দিনটোত আপোনাৰ সন্মুখত যি সমস্যাই নাহক কিয় সেই সমস্যাবোৰ আপুনি অতি সহজত সমাধান কৰিব পাৰিব। কাম বনবোৰো এওঁলোকে খুব সহজ সৰলভাৱে কৰা আজি দেখা যাব। যদিও খৰচ অকণমান কৰিব এওঁলোকে, তথাপি কাম বনবোৰ সৰলভাৱে কৰা দেখা যাব। কথা অকণমান বেছিকৈ কোৱা দেখা যাব। গতিকে কথা কৈয়ে হয়তো দিনটোৰ সময়বোৰ পাৰ কৰিব বিচাৰিব পাৰে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে। বিবাহিতসকলৰ বাবেও শুভ, কিন্তু কোনোবা অন্য ব্যক্তিয়ে যাতে বিবাহিতসকলৰ জীৱনত হস্তক্ষেপ নকৰে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। প্ৰেমত আনন্দৰ যোগ আজি দেখা গৈছে। লগতে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ সৰু সুৰা ভ্ৰমণৰো যোগ দেখা গৈছে। গতিকে হয়তো কিবা কাৰণবশতঃ আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। আজি হঠাৎ কিবা ছাৰপ্ৰাইজো আপুনি লাভ কৰিব পাৰে। নৃত্য গীতত আপোনাৰ ইচ্ছা বাঢ়িব। হয়তো আজি চিনেমা চোৱা নতুবা মোবাইলত অকণমান মনোৰঞ্জনৰ কিবা দৃশ্য চোৱাৰ ইচ্ছা বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ দিনটো। শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো মধ্যম, কিয়নো আপুনি ধন লাভ কৰিবলৈ আজি কষ্ট আৰু চেষ্টা অকণমান কৰিব লাগিব, তেতিয়াহে আপুনি ধন লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰৰ বাবে অৱশ্যে অত্যন্ত শুভ, কিয়নো আপোনাৰ আজি পৰিয়ালৰ সকলো সদস্যৰ আপুনি চিন্তা কৰা দেখা যাব। কামৰ ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকে ভৱিষ্যতৰ চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰাত স্পষ্টতা আহিব। যি কথা ক'ব সেই কথাবোৰ স্পষ্টভাৱে কোৱা দেখা যাব, যাৰ বাবে হয়তো কোনোবা ব্যক্তি অকণমান বেয়া পাব পাৰে, তথাপি এওঁলোকৰ কথা বতৰাত স্পষ্টতা আহিব। নতুন নতুন এওঁলোকৰ কামত আজিৰ দিনটোত সফলতা প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে যিকোনো নতুন কামত যদি আজি আগভাগ লয় তেনে কামত সোনকালে সফল হ'ব পাৰিব। আজৰি সময়ত অৱশ্যে কৰিব নলগীয়া কাম কৰাৰ বাবে কিবা কৰিবলগীয়া কাম আধৰুৱা হৈ ৰ'ব পাৰে। লগতে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ উন্নতিৰ সম্ভাৱনা আছে। গতিকে কৰ্মক্ষেত্ৰত অতি শুভ। আজি মনত এওঁলোকৰ চিন্তা অকণমান চলি থাকিব পাৰে ভৱিষ্যতৰ, বিশেষকৈ ক'ত যাব ক'ত নাযাব এনেধৰণৰ চিন্তা চলি থাকিব পাৰে। পাবলগীয়া ধন লাভ হ'ব। গতিকে বহুদিন যদি কোনোবাই দিয়া নাছিল তেনে ধন আপুনি যদি আজি বিচাৰে নিশ্চয় লাভ কৰিব। আজিৰ দিনটোত শিক্ষাত অৱশ্যে মধ্যম, কিয়নো শিক্ষাত হয়তো এওঁলোকৰ পঢ়িবলগীয়া বিষয় বাদ দি অন্য বিষয়ত কিছু গুৰুত্ব দিয়াৰ বাবে পঢ়িবলগীয়া বিষয় আজি আধৰুৱা হৈ ৰ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব হালধীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথা বৰ বিশেষ শুনি থকা দেখা নাযায়। নিজেই কিছু সিদ্ধান্ত লোৱা দেখা যাব। আনে কি ভাবে কি নাভাবে এইবোৰ চিন্তা কৰি আজি এওঁলোকে নাথাকে। আজি কিন্তু এওঁলোকৰ ধন অদৰকাৰী ক্ষেত্ৰত খৰচ হ'ব পাৰে। কৰিব নলগীয়া ক্ষেত্ৰতো আপুনি আজি ধন খৰচ কৰা দেখা যাব। আজি পিতৃ মাতৃয়ে আপোনাক কিছু উপদেশ দিব পাৰে। পিতৃ মাতৃৰ সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব আজি। লগতে ক'ৰবাৰ পৰা নিমন্ত্ৰণো হয়তো লাভ কৰিব পাৰে। কিবা কাৰণবশতঃ ক'ৰবাত যাবলগীয়া হ'ব পাৰে।
আনে মৰম চেনেহ কৰিব, গতিকে আনৰ প্ৰিয় পাত্ৰ হৈ পৰা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকল। প্ৰেমত অকণমান মধ্যম দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যি পৰিকল্পনাই নকৰক কিয় আজি সেই পৰিকল্পনাবোৰ সুকলমে ফলৱৰ্তী হৈ পৰিব। লগতে আজিৰ দিনটোত মনক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব, কিয়নো মনত চঞ্চলতাৰ পৰিমাণ অকণমান বাঢ়িব। গতিকে যিকোনো ক্ষেত্ৰতে মনত চঞ্চলতা বাঢ়িব পাৰে। জীৱনসংগীয়ে আপোনাক হয়তো আজি ধন দিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত শান্তি লাভ কৰিব, বিভিন্ন কথাই আপোনাৰ মনত শান্তি দিব। কিন্তু নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও দিনটো আজি অতি উত্তম। আজিৰ দিনটোত এওঁলোকৰ ভগৱানৰ ওপৰত গুৰুত্ব বাঢ়িব। ধাৰ্মিক প্ৰবচন হয়তো আজি শুনিব বিচাৰিব পাৰে। কিতাপ পঢ়াৰো আজি গুৰুত্ব বাঢ়িব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কামৰ বোজাও অকণমান বাঢ়িব। হয়তো আপুনি আনক কৰিব দিয়া কাম আজি আপুনি নিজেই কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব গেৰুৱা। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ অন্তিম সময়ত নতুবা শেষৰ ভাগত আৰ্থিকভাৱে লাভালাভৰ সম্ভাৱনা দেখা গৈছে। পাবলগীয়া ধন হয়তো লাভ কৰিব পাৰে। আজি ঘৰৰ বাবে খুব চেষ্টা আৰু কষ্ট কৰা এওঁলোকক দেখা যাব। আজি কিবা কথাই আপোনাৰ প্ৰশংসা বৃদ্ধি কৰিব, গতিকে কিবা কথাত আনে প্ৰশংসা কৰাও দেখা যাব। বন্ধুত্বত সুদৃঢ়তা আহিব, গতিকে আজি কোনোবা প্ৰিয় বন্ধুকো হয়তো লগ পাব পাৰে। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। আজি সকলোৰে পৰা মৰম চেনেহ আপুনি লাভ কৰিব। লগতে আজিৰ দিনটোত এওঁলোকৰ সন্তানৰ চিন্তা অকণমান বাঢ়িব পাৰে। ঘৰৰ আজি কিবা কথাই হয়তো আপোনাক অকণমান আৱেগিক কৰিও তুলিব পাৰে। কিন্তু এওঁলোকৰ আজি হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। হঠাৎ হয়তো কিবা ভাল খবৰ আজিৰ দিনটোত লাভ কৰিব পাৰে। আজি প্ৰিয়জন আপোনাৰ কাষতে থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ প্ৰথমতে হয়তো ৰাতিপুৱাৰ ভাগতে খৰচ ক'ৰবাত কৰিবলগীয়া হ'ব পাৰে। আজি ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা কৰি থৈ দিছিল, সেই পৰিকল্পনা আজি সফল হ'ব। অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। ঘৰৰ কামৰ বোজাই অকণমান ভাগৰ বৃদ্ধি কৰিব পাৰে। আজি এওঁলোকৰ অন্য সকলো দিশত হ'ব। বিশেষকৈ বিদ্যাত তেওঁলোকে নিজৰ ইচ্ছামতেহে পঢ়া দেখা যাব। আনৰ কথা হয়তো এওঁলোকক পঢ়াত অকণমান মনত অশান্তি দিয়া দেখা যাব। নিজেই পঢ়িব বিচাৰিলেহে এওঁলোকে শিক্ষাত আজি ভাল ফলাফল দেখুৱাব পাৰিব। খুব অনুশাসনত থকা দেখা যাব। এওঁলোকে আনকো আজি অনুশাসনত ৰাখিব বিচৰা দেখা যাব। বাকী দিনটোৰ বাবে অন্য সকলো দিশত শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব কমলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। গতিকে চিন্তাই স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। গতিকে বৰ বেছি চিন্তা নকৰিব আজি। লগতে ঘৰৰ কোনোবা সদস্যৰ হয়তো কিবা ভাল খবৰ আজি শুনিব পাবও পাৰে। আজি ধৈৰ্য অকণমান কম হোৱা দেখা যাব। আজিৰ দিনটোত তেওঁলোকৰ মনত হয়তো উচ্চ চিন্তা বাঢ়িব পাৰে। গতিকে বিভিন্ন ধৰণৰ ভৱিষ্যতৰ চিন্তা আজি মনত চলি থাকিব পাৰে। পুৰণা দিনৰ কিবা কথাই আপোনাক আৱেগিক কৰি তোলা দেখা যাব। আজি ঘৰত কোনো জ্যেষ্ঠ ব্যক্তিৰ আগমন হ'ব পাৰে। গতিকে আজিৰ দিনটোত কোনোবা জ্যেষ্ঠ ব্যক্তি নতুবা বিশিষ্ট ব্যক্তি আহিব পাৰে। আজি অৱশ্যে ঘৰত থকাৰ বৰ বিশেষ ইচ্ছা নাথাকিব। এওঁলোকে ক'ৰবাত ফুৰিব যোৱাৰো ইচ্ছা কৰিব পাৰে। একান্তভাৱে থাকিব বিচৰা দেখা যাব। বৰ হুলস্থুলত তেওঁলোকে থাকিব নিবিচাৰে। কিন্তু আজি এওঁলোকৰ বিদ্যাত বিশেষ লাভৰ যোগ দেখা গৈছে। বিদ্যাত তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰিব। যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে, আজিৰ দিনটোত আপুনি যথেষ্ট পঢ়াত মন বহুৱাব পাৰিব। আশা আকাংক্ষাবোৰো বৃদ্ধি পাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তত ডাঙৰৰ উপদেশ লোৱাটো ভাল হ'ব। চাকৰি বাকৰিৰ বাবে অতি উত্তম, কিয়নো নতুন কৰ্মত আজিৰ দিনটোত সফলতা প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলক ঘৰত খৰচৰ মাত্ৰা বাঢ়িব, কিয়নো ঘৰুৱা খৰচ আপুনি অকণমান প্ৰয়োজনতকৈ হয়তো বেছি কৰিবলগীয়া হ'ব পাৰে। আজি লিখা পঢ়াটো গুৰুত্ব বাঢ়িব। বিশেষকৈ পুৰণা কিতাপ পঢ়াৰ হয়তো ইচ্ছা
বাঢ়িব পাৰে। ঘৰত থকা ব্যক্তিসকলে আজি মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব। সংগীত শুনাৰ ইচ্ছা বাঢ়িব পাৰে, নতুবা অন্য মনোৰঞ্জন দৃশ্য হয়তো আজি চোৱাৰ ইচ্ছা বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।